শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰঙালী বিহু উদযাপন সমিতিসমূহলৈ এইবেলি ৰাজ্য চৰকাৰে নবঢ়ালে আৰ্থিক সাহায্যৰ ধন। ফলত এতিয়া বিমূৰত পৰিছে একাংশ সৰু বৰ ৰঙালী বিহু উদযাপন সমিতি। সেয়েহে এই সন্দৰ্ভত আজি ঢেকীয়াজুলিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নিখিল ৰাভা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি বিক্ৰম ৰাভাই। আজি ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ আগত বিক্ৰম ৰাভাই এনেদৰে মন্তব্য প্ৰকাশ কৰে। নমস্কাৰ, পোনপ্ৰথমতে মই নিখিল ৰাভা ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিৰ তৰফৰ পৰা অসমবাসী ৰাইজক পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, কথাটো আমিতো আমাৰ যুৱকসকলে ধৰি লওক, আমাৰ যিহেতু বিশেষকৈ আমাৰ গাঁৱৰে এখন কমিটি আছে, উদযাপন কমিটি, যিহেতু তেখেতসকলে বিহু উদযাপন কৰাৰ সিদ্ধান্ত এটা 3 তাৰিখ ঠিক কৰিছিলে। তেনে ক্ষেত্ৰতে মই তেখেতসকলৰ পৰা মই গম পোৱা গৈছে, যিহেতু চৰকাৰে যিহেতু দুবছৰ আগতে যিটো আঁচনি এটা বিহু কমিটিৰ নামত বা বিহুখন সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে যিহেতু 1.5 লাখ টকীয়া এটা আৰ্থিক অনুদান আগবাঢ়িছিলে, তেনে ক্ষেত্ৰত এইবাৰ গম পোৱা গৈছে যে কোনো ধৰণৰ চৰকাৰে যিহেতু এইবাৰ নিৰ্বাচন হ'ল, নিৰ্বাচনৰ আগমুহূৰ্তত যিহেতু কোড অফ কণ্ডাক্ট লাগিল, কোড অফ কণ্ডাক্ট লগাৰ সময়তে ধৰি লওক এই আঁচনিটোও যদি চৰকাৰে ব্যৱস্থা কৰিলে হয়, নিশ্চয় আজি বিহু কমিটিখন বা আমাৰ বিভিন্ন আজি অসমত বিভিন্ন বিহু কমিটি আছে। বিহু কমিটিসমূহে মানে অলপ আৰ্থিকৰ ক্ষেত্ৰত মানে ভুগিবলগীয়া নহ'লে হয়। যিহেতু মই সেইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে যিটো চৰকাৰে বিহু কমিটিৰ নামত যিটো আৰ্থিক অনুদান আগবঢ়াইছিল বা আঁচনি এটা ৰূপায়ণ কৰিছিল, সেই আঁচনিটো ৰূপায়ণ কৰোঁতে খন্তকীয়া নহয় যে যোগমীয়া কৰিব লাগে। আজি এই যোগমীয়া নকৰাৰ কাৰণে আজি আমাৰ এই বিহু কমিটিসমূহে আজি বহুত চিন্তিত হ'বলগীয়া হৈছে। যিটো সময়ত চৰকাৰৰ পৰা কোনো আৰ্থিক অনুদান বা 1.5 লাখ টকাটো পোৱা নাছিল, তেনে ক্ষেত্ৰতো আগতো আমাৰ অসমবাসী ৰাইজে বা বিহু কমিটিসমূহে বিহু সুন্দৰভাৱে উদযাপন কৰিছিলে। আৰু চৰকাৰে কৈছিল যে কালেকশ্যনৰ পৰা, যিহেতু তেখেতসকলে কৈছিল কোনো মানে আৰ্থিক কালেকশ্যনৰ ক্ষেত্ৰত তেখেতসকলে কোনো যাব নালাগে, আমি এই চৰকাৰৰ ফালৰ পৰা যেনেধৰণৰ সহায় সহযোগ কৰিব লাগে তেনেধৰণৰ সহায় সহযোগ কৰাৰ কথা কৈছে। এই টকাটোৰ কথা চিন্তা কৰি আজি আমাৰ এই বিশেষকৈ আমাৰ গাঁওখনৰ এই বিহু কমিটিখনে কিছু মানে আৰ্থিক ক্ষেত্ৰত ক'তো যাব মানে যোৱা নাই। এই চৰকাৰৰ পইচাটোৱে বা আৰ্থিক সাহায্যটোৱে আশা কৰিছিলে। বিশেষকৈ মই এইটোৱে আহ্বান কৰিম যে এইবাৰ মানে বিহু কমিটি অলপ মানে আমাৰ বহুত দুখৰ কথা। আৰু লগতে আমাৰ নিপু ৰাভা, যিহেতু তেখেতৰ কণ্ঠশিল্পী, এই আৰ্থিক অনুদান এই চৰকাৰৰ পৰা কোনো নোপোৱাৰ কাৰণে তেখেতো অলপ বিমূৰত পৰিছে। এইবাৰ বিহু কমিটি বিভিন্ন ঠাইত তেখেতৰ মানে বিহুত মঞ্চত তেখেতে নিমন্ত্ৰণ পাইছিল। তেখেতৰ এই বিহু কমিটিৰ পৰা যিহেতু চৰকাৰখনে কোনো আৰ্থিক মানে নোপোৱাৰ কাৰণে তেখেতৰ বিভিন্ন সময়ত মানে বিহুখন বাতিল হৈছে বুলি গম পোৱা গৈছে।